শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত চিৰাজুলি পথাৰ গাঁৱত অনুষ্ঠিত হৈছে তৃতীয় বাৰ্ষিক ৰঙালী বিহু সমাৰোহ। বাৰে বৰণীয়া সাংস্কৃতিক কলাকাৰ গোষ্ঠীৰ উদ্যোগত আৰু চিৰাজুলি পথাৰ সমাজ কল্যাণ উন্নয়ন সমিতিৰ সহযোগত চিৰাজুলি পথাৰ গাঁৱত আজিৰে পৰা অনুষ্ঠিত হৈছে তৃতীয় বাৰ্ষিক সোণালী জয়ন্তী সমাৰোহ। চিৰাজুলি পথাৰ গাঁৱত অনুষ্ঠিত হোৱা তৃতীয় বাৰ্ষিক ৰঙালী বিহু সমাৰোহৰ আজি আনুষ্ঠানিক শুভাৰম্ভণি কৰা হয়। পুৱা 10 বজাত পতাকা উত্তোলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে বিশ্ব হিন্দু পৰিষদৰ নেতা তথা জ্যেষ্ঠ বিহুৱা দীপেন নাথে। অনুষ্ঠানত উপস্থিত থাকে সমাজকৰ্মী মিলন দত্ত, সমাজ সেৱিকা নিতম সিনহাৰ লগতে বহুতো বিশিষ্ট লোক। চিৰাজুলি পথাৰ গাঁৱত আজি এক উদুলি মুদুলি পৰিৱেশ দেখিবলৈ পোৱা গ'ল। বৰ অভিভূত হৈছোঁ যে ইয়াত যদিও ভাষিক অসমীয়া ভাষী লোকৰ প্ৰয়োভৰ নাই, তথাপিও ইয়াৰ সমাজে আমাৰ হিয়াৰামঠু বিহুখনক ইয়াত অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিছে। ত্ৰুটি বিচ্ছুতি থাকি যাব পাৰে, কিন্তু ইয়াৰ মানুহখিনিয়ে বিহুখনক আমাৰ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত বিহু সম্পৰ্কে জ্ঞাত কৰিবলৈ, বিহুৰ বিষয়ে জনাবলৈ এটা প্ৰয়াস চলাইছে। এইটো আদৰণীয় পদক্ষেপ। ধন্যবাদ জনাইছোঁ উদ্যোক্তা মণ্ডলীক। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।